তুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰুমে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি মই ডিচেম্বৰ মাহৰ বিষ ৰাশিৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। ৰাশিফল বুলি কওঁতে যিহেতু বহুতে প্ৰশ্ন কৰে যে একে ৰাশিৰ মানুহৰ একে কিয় নহয়, সকলোৰেতো বেলেগ বেলেগ হয়, কিছুমানৰ শুভ কিছুমানৰ অশুভ। আচলতে তেনেকুৱা নহয়। ৰাশিফল হৈছে গোচৰ ফল, মানে বৰ্তমান, আৰু জন্মচক্ৰ, ত্ৰিপাৱ দশা, সন্নাৰী চক্ৰ, নৱতৰা চক্ৰ, এনেকুৱা আমি গোটেইকেইটা বস্তু চাই উঠি তাক আমি 100% এনালাইচিছ কৰিব পাৰি। তথাপিও ৰাশিফল হিচাপে আপুনি কমচে কম 50% ভাল বা বেয়া এইখিনি লাভ কৰিবই। জন্মচক্ৰৰ পৰা 50% আৰু ৰাশিফল বৰ্তমানৰ পৰা 50%। বাকী আপোনাৰ ত্ৰিপাৱ যদি নাথাকে তেতিয়া কিছু শুভ ফল লাভ কৰিব। যদি ত্ৰিপাৱ দশা চলি থাকে তেতিয়া কিন্তু শুভ ফলে পায়। গতিকে আমি যদি চাওঁ এতিয়া বিষ ৰাশিৰ ৰাশিতে বহি আছে বৃহস্পতি ডিচেম্বৰ মাহৰ 1 তাৰিখে। তৃতীয়ত আছে মংগল, পঞ্চমত আছে কেতু, সপ্তমত আছে ৰবি বুধ চন্দ্ৰ, নৱমত আছে বৃহস্পতি, দশমত আছে শনি, একাদশত আছে ৰাহু। এনেকৈয়ে ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আমি চাওঁ আপোনাৰ ৰাশিতে বহি আছে যিহেতু বৃহস্পতি যেতিয়া নিজৰ ৰাশিত বহি থাকে, জন্মচক্ৰ হলে অতি শুভ। যিহেতু জন্মচক্ৰ হলে জীৱচন্দ্ৰ যোগ হয়, কিন্তু ৰাশি চক্ৰ হিচাপে আপোনাৰ বহুত শুভ নহয় বৃহস্পতি ৰাশিত থাকিলে। গতিকে বহুত শুভ ফল প্ৰদান নকৰে। বৃহস্পতি গুৰু যিহেতু আপোনাৰ গুৰু হয়, সেইটো অকণমান কম। টকা পইচা ক্ষেত্ৰত কিছু অশুভ থাকিব, ধন ধান বেছি লাভ নহয় কৰ্ম হিচাপে। দ্বিতীয় যদি চাওঁ আমি, দ্বিতীয়পতি হৈছে ধনস্থানৰ অধিপতি বুধ আছে আপোনাৰ সপ্তমত, কেন্দ্ৰতে আছে। কেন্দ্ৰত থকাৰ পিছতো আপোনাৰ পতি পত্নীৰ অতি শুভ। আপোনাৰ যদি চোৱা যায় আপোনাৰ পতি পত্নী আপোনাৰ ফালৰ পৰা যিসকলৰ পতি পত্নীৰ চাকৰি নাই, চাকৰি হোৱা নাই, কৰ্মপ্ৰাপ্তি হোৱা নাই, তেওঁলোকৰ কিন্তু কৰ্মপ্ৰাপ্তি যোগ আৰু টকা পইচা ধন ধান অহা যোগ আছে। গতিকে তেওঁলোকৰ পতি পত্নীৰে ভাল হ'ব, বিষ ৰাশিৰ অতি শুভ হ'ব। যদি আমি চাওঁ তৃতীয়ত বহি আছে মংগল হৈছে ভাতৃকাৰক গ্ৰহ, আৰু বৰ্তমান মংগল কিছু অশুভ ফলে প্ৰদান কৰি আছে। এইটো নিচস্থ হৈ আছে। গতিকে নিচস্থ হোৱাৰ কাৰণেও আৰু বক্ৰী হৈ থকাৰ কাৰণেও কিছু অশুভ। গতিকে বহুত শুভ ফল প্ৰদান নকৰে মংগলৰ কাৰণে। গতিকে আপোনালোকে মংগলৰ কিছু প্ৰতিকাৰ কৰিব ভাতৃৰ কাৰণে। যদি আমি চাওঁ চতুৰ্থ হৈছে আপোনাৰ প্ৰাইমাৰী শিক্ষা, পঞ্চম হৈছে আপোনাৰ উচ্চ শিক্ষা। গতিকে প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে ৰবি, উচ্চ শিক্ষাৰ অধিপতি হৈছে বুধ, আৰু উচ্চ শিক্ষাত বহি আছে কেতু। যিসকলে ITI কাৰিকৰী বিদ্যা এইবিলাকত মানে যাব ইচ্ছা কৰে তেওঁলোকৰ কিন্তু অতি শুভ। যদি ঘৰৰ বাহিৰত অলপ দূৰত পঢ়িব ইচ্ছা কৰে সেইটোৰ কাৰণে শুভ ফল লাভ কৰিব। আৰু যিসকলে তন্ত্ৰবিদ্যা, তন্ত্ৰমন্ত্ৰ, জৰা ফুকা এইবিলাকত কাম কৰে তেওঁলোকৰ কাৰণে অতি শুভ। যিহেতু এইটো হৈছে তন্ত্ৰমন্ত্ৰকাৰক গ্ৰহ। যিসকলে তান্ত্ৰিক পঢ়ি আছে তেওঁলোকৰো অতি শুভ, তেওঁলোকৰ তান্ত্ৰিকত আগবাঢ়িব পাৰিব। যদি আমি চাওঁ আপোনালোকৰ যিসকলে স্বাস্থ্যৰ প্ৰতি কিছু হৈ আছিলে যিসকলৰ, তেওঁলোকৰ কিন্তু অকণমান শুভ হোৱা যোগ আছে। যিহেতু আপোনাৰ নৱম স্থানত শুক্ৰ বহিছে, গতিকে বিষ ৰাশি যদি কিছু স্বাস্থ্যৰ অশুভ আছিলে অকণমান আৰোগ্য হ'ব, ৰোগাৰোগ্য হোৱা যোগ দেখা যায়। সপ্তমত যিহেতু ৰবি বুধ চন্দ্ৰ আছে, যিহেতু ৰবি বুধ চন্দ্ৰ হৈছে আপোনাৰ বিবাহকাৰক আৰু বিবাহ স্থানত আছে। যিসকলৰ বিয়া হোৱা নাই তেওঁলোকৰো কিন্তু ৰবিৰ কাৰণে বিবাহ হোৱা যোগ দেখা যায়। মংগলৰ কাৰণে আপোনাৰ কিছু অশুভ থাকিব, মংগল যিহেতু নিজ হৈ আছে, আৰু ৰবি হৈছে পূবফালে। গতিকে ৰবিৰ কাৰণে আপুনি পূবফালে যদি ছোৱালী চাই বা ছোৱালীৰ বিয়া হোৱা নাই, ল'ৰা আহিব লগা আছে, পূবফালৰ ফালে অতি শুভ। গতিকে বিবাহ যোগো দেখা যায়, আপোনালোকৰ বিবাহত আগবাঢ়িব পাৰিব। এতিয়া চাওঁ আমি অষ্টম স্থানৰ অধিপতি হৈছে বৃহস্পতি। গতিকে বৃহস্পতি যিহেতু অষ্টম মৃত্যু স্থানৰ অধিপতি হিচাপে আপোনাৰ ৰাশিতে বহি আছে, গতিকে আপোনাৰ বৃহস্পতি কিছু অশুভ, মই প্ৰথমতে কৈছোঁ। আৰু যদি চাওঁ আমি ভাগ্যাধিপতি হৈছে শনি আছে আপোনাৰ কৰ্মস্থানত। গতিকে ভাগ্য আৰু কৰ্ম অতি শুভ। ভাগ্য যদি আমি চাওঁ, যিহেতু ভাগ্যত শুক্ৰ বহি আছে, শুক্ৰৰ কাৰণে আপোনাৰ কাৰিকৰী বিদ্যা, ITI, IIT, ইঞ্জিনিয়াৰিং, ছায়েন্স, ডক্তৰ এইবিলাকত আপোনালোকে আগবাঢ়িব পাৰিব।
অতি শুভ, আপোনাৰ ভাগ্যটো বৃদ্ধি হ'ব। কৰ্মত যিহেতু শনি আছে, শনি হ'লে আপোনাৰ যিসকলে দোকান বজাৰ দিয়ে তেওঁলোকে গ্ৰিলৰ দোকান, আপোনালোকৰ যদি কম্পিউটাৰ দোকান আছে বা যিসকলৰ মণিহাৰী দোকান আছে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যিসকলে হাৰ্ডৱেৰ দোকান আছে যিসকলৰ তেওঁলোকৰ কাৰণে অতি শুভ, ধন ধান লাভ হোৱা যোগ দেখা যায়। আৰু যদি আপোনালোকে IIT মানে কাম কৰি আছে তেতিয়া কিন্তু অতি শুভ। ৰেলৱে চাকৰি কৰাবিলাকৰো অতি শুভ। যদি আমি চাওঁ আপোনাৰ একাদশত যিহেতু ৰাহু আছে, তৃতীয় ষষ্ঠ একাদশত আগবঢ়া থাকিলে শুভ ফল বহুত প্ৰদান কৰে। গতিকে আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত প্ৰাপ্তি, আয়, ছাকচেছ এইবিলাকত মানে ভাল ফল লাভ কৰিব। পঢ়া শুনাতো আপোনালোকে ছাকচেছ হ'ব ধুনীয়াকৈ। আৰু যদি ঘৰৰ অলপ দূৰত পঢ়িব ইচ্ছা কৰে, বাহিৰত যাব ইচ্ছা কৰে, বাহিৰত যোৱাৰ যোগো দেখা যায় বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ অতি শুভ বুলিও ক'ব পাৰি। মাত্ৰ সপ্তমত ৰবি থকাৰ কাৰণে আপোনাৰ বিবাহৰ ফালে যদিও ভাল, স্বাস্থ্যৰ মানে বহুত ভাল নহয়। অলপ মূৰৰ বিষ হ'ব পাৰে, চকুৰ অলপ মানে সমস্যা হ'ব পাৰে। গতিকে এইখিনি অকণমান ৰবিৰ প্ৰতিকাৰ কৰি দিব, তেতিয়া ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হৈছে আপোনাৰ ৰাশ্যাধিপতি হৈছে শুক্ৰ, যিটো অতি শুভ। তথাপিও অকণমান শুক্ৰবাৰে পাৰিলে নিৰামিষ খাব, ভাল ফল লাভ কৰিব। আৰু এইটো যিহেতু পঞ্চমত আছে, যদি উচ্চ শিক্ষাত পৰীক্ষা বা ঠিক তেনেকুৱা যিকোনো এণ্ট্ৰেঞ্চ দিব লগা আছে সেইটোৰ প্ৰতিকাৰ কৰিব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।